একজ শতিকাটো কোনো দিশত উন্নয়নৰ মুখ নেদেখা এটা অঞ্চল। এয়া ডিব্ৰুগড় চহৰৰ নিচেই কাষতে লাগি থকা বৃহৎ জকাই মৌমাৰী অঞ্চলৰ ৰাইজৰ বিননি। বছৰ বছৰ ধৰি এই বৃহৎ অঞ্চলৰ ৰাইজক উন্নয়নৰ প্ৰতিশ্ৰুতি দিও বাস্তৱত একো নকৰাৰ অভিযোগ চৰকাৰৰ জনপ্ৰতিনিধি তথা ডিব্ৰুগড় জিলা প্ৰশাসনৰ বিৰুদ্ধে। ডিব্ৰুগড় মহানগৰৰ পৰা নাতি দূৰত অৱস্থিত এই অঞ্চলত আজিও নাই বাটপথৰ লগতে বিদ্যুৎ সংযোগ। বহিৰ অঞ্চলৰ লগতে যোগাযোগ অব্যাহত ৰাখিবলৈ নাই কোনো উন্নত যাতায়াত ব্যৱস্থা। চেঁচা নদীৰ কাষতে অৱস্থিত এই অঞ্চলৰ ৰাইজে ভৰ বাৰিষাতে হওক বা খৰালিতে হওক চেঁচা নদী পাৰ হৈ বহিৰ অঞ্চলৰ লগত যোগাযোগ স্থাপন কৰিব লগা হয়। লাহোৱাল সমষ্টিৰ অন্তৰ্গত এই বৃহৎ অঞ্চলৰ প্ৰায় 25খন গাঁৱৰ ৰাইজক চেঁচা নদীৰ ওপৰত এখন দলং নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও আজিও সেই প্ৰতিশ্ৰুতি হ'ল অসাৰ। সেই সময়ৰে কংগ্ৰেছৰ বিধায়ক পৃথ্বী মাঝি, প্ৰাক্তন বিধায়ক ঋতুপৰ্ণ বৰুৱা, বৰ্তমানৰ বিধায়ক বিনোদ হাজৰিকাৰ কেৱল নীৰৱ ভূমিকা পালন কৰি অহাৰ অভিযোগ অঞ্চলটোৰ একাংশ ৰাইজৰ। এইফালে বিদ্যুৎ সংযোগ বিচ্ছিন্ন, যোগাযোগৰ মাধ্যম নথকা, বাটপথ শূন্য এই অঞ্চলৰ ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হৈছে প্ৰতিনিধি জিলা প্ৰশাসনৰ উদাসীনতাৰ বাবে। এতিয়া প্ৰশ্ন হয় পৰিবনে এই অঞ্চলটোৰ ওপৰত চৰকাৰ তথা প্ৰশাসনৰ সুদৃষ্টি। আমাৰ যিটো ৰাস্তা আজি ৰাস্তাটো সঁচাকৈ আমাৰ ইমানেই বেয়া হৈ গৈছে। আজি আমাৰ 2 নং ৰাস্তাটো চব বেয়া হৈ গৈছে। আমাৰ চৰকাৰে যেতিয়া আহে চৰকাৰে প্ৰতিশ্ৰুতি দিয়ে যে আমি ইলেকশ্যন সময়ত মানে ভোটটো দি জিকাই দিয়ক, আমি ৰাস্তা বনাই দিম, দলংটোও বনাই দিম বুলি আজি কত দিনৰ পৰা আমাক মানে কৈ আছে। কিন্তু ভুক্তভোগী আমাৰ ৰাইজে হৈ আছে। গতিকে আমি এইটো ভাবিছোঁ যে ৰাস্তাটো আমাক সোনকালে লাগে আৰু দলংটো সোনকালে লাগে। আমাৰ মানে দলংখন নাই, পানী বহুত অভাৱ বেছি হৈ যায়। আকৌ ল'ৰা ছোৱালীকেইটা স্কুল পঠিয়াবলৈও মানে দিগদাৰী হৈ যায়, ঘৰলৈকে পানী সোমাই যায়। আৰু যিটো আমি মানে ওচৰত স্কুলটো আছে তথাপি আমি মানে এক পাক ঘূৰি কিনে যাবলগীয়া হৈ যায়। সেইকাৰণে কিছুমান ল'ৰা ছোৱালী মানে স্কুলো যাব নোখোজে দলংটোৰ কাৰণে। আৰু বহুত মানুহে ইয়াত মৃত্যুও হৈছে। আমি মাইকী মানুহ কেতিয়াবা যদি মেডিকেলে যাবলগীয়া হয় তেতিয়াও আমি নাও বিচাৰিলে নাও নাপাওঁ। আকৌ খোজকাঢ়ি কিনে ইমান পানীত আমিতো পাৰ হ'ব নোৱাৰোঁ। তেতিয়া মতা মানুহকেইটা এইফালে জাল চাল মাৰি থাকে, তথাপি আমি ধৈৰ্য ধৰি কিনে মেখেলা দাঙি কিনে ইয়াৰ পৰা কেঁচুৱা লৈ কিনে পাৰ হৈ কিনে মেডিকেল চিকিৎসালয় আমি যাওঁ। তো সেইটো কাৰণে মই চৰকাৰক বিচাৰিছোঁ যে আমাৰ অতি সোনকালে মানে এই দলংখন লাগে বুলি। যেতিয়া ইয়াত অভাৰ পানী হৈ যায়, যেতিয়া বানপানী হয় তেতিয়া সেই মুঠ কেনেকৈ অহা যোৱা কৰে? তেতিয়া কেনেকৈ নিয়া হয়? নাৱত অহা যোৱা কৰোঁ। আকৌ কেতিয়াবা নাও ডুবি গৈছে, ইয়াত মানুহো মৰিছে। সেইকাৰণে আৰু এতিয়া যিকোনো আমি ৰাস্তা বিচাৰিব পালে মানে এইখনেই ৰাস্তা আমাৰ গোটেইখিনি। এইফালে ডিব্ৰুগড় যাম বুলি ক'লে মেডিকেলো ওলায়, ঠাকুৰথানো ওলায়, মানে এইটোৱে মেইন আমাৰ ৰাস্তা। তো এই ওচৰত ৰাস্তাখন এৰি পেলাই মানে আমি এক পাক ঘূৰি কিনে যাবলগীয়া হয়। 1 ঘণ্টা ৰাস্তাটো মানে আমাক 3 ঘণ্টা বা 2 ঘণ্টা লাগি যায়। ডিব্ৰুগড়ৰ পৰা আতিকুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই কুমাৰ ভৱেশ। এনি ভাৰত 24-এ এটা ৰিয়েলিটি শ্ব'ৰ আয়োজন কৰিছে আৰু এই শ্ব'টিৰ নাম হ'ল জুবিনৰ গানে কি আনে। এনি ভাৰত 24লৈ মোৰ শুভকামনা থাকিল আৰু আপোনালোকক অনুৰোধ জনাইছোঁ এই অনুষ্ঠানটিলৈ আহক আৰু সহযোগিতা আগবঢ়াওক। ধন্যবাদ।